অসমৰ একাংশৰ ইউটিউবাৰৰ পৰা সাৱধান হোক। আপুনি নিজেও সাৱধানে থাকক আৰু আপোনাৰ যদি সন্তান আছে তেওঁলোককো অন্ততঃ অসমৰ একাংশৰ ইউটিউবাৰৰ পৰা আঁতৰত থাকিবলৈ কওক। আপোনাৰ সন্তান পৰিয়ালবৰ্গৰ বন্ধুবৰ্গৰ সকলোকে কৈ দিয়ক যে অসমৰ একাংশৰ ইউটিউবাৰৰ ভিডিঅ' চোৱাৰ বন্ধ কৰক। স্ক্ৰীনত দেখাৰ এই মহিলাগৰাকীক আপোনালোকে নিশ্চয় চিনি পায়। আমি সকলোৱে চিনি পাওঁ, কিয়নো এইগৰাকী মহিলাৰ এটা ইউটিউব চেনেল আছে আৰু এইগৰাকী মহিলাৰ নাম হৈছে পাপৰি কলিতা ওৰফে কুহি। কুহি হৈছে অসম আৰক্ষী বীৰংগনাৰ কামাণ্ডোৰ জোৱান। এইগৰাকী মহিলাই যি কৰিলে তাৰ বাবে হয়তো আজি তাৰিখত আজি অন্ততঃ চাকৰিৰ পৰা নিলম্বিত হ'ল। যোৱাকালি অৰ্থাৎ যোৱা এদিনৰ পূৰ্বে অসমৰ এজন অধিবক্তাই অসমৰ প্ৰায় 15জন ইউটিউবাৰৰ বিৰুদ্ধে এখন এজেহাৰ দাখিল কৰিছিল গুৱাহাটী উচ্চতম ন্যায়ালয়ত। সেই এজেহাৰখনত কি লিখা আছিল আপুনি হয়তো জানেনে? নেজানিব পাৰে। সেই এজেহাৰখনত লিখা হৈছিল যে যিসকল অসমৰ ইউটিউবাৰে অসমৰ নৱপ্ৰজন্মক ধ্বংস পথলৈ ঠেলি দিছে তেওঁলোকক অতি সোনকালে গ্ৰেপ্তাৰ কৰক, নহলে তেওঁলোকৰ যি ইউটিউব চেনেল আছে বা ছ'চিয়েল মিডিয়াৰ হেণ্ডেল আছে সেইসমূহ বন্ধ কৰি দিয়ক বা নিষিদ্ধ কৰি দিয়ক অসমত। যদি এনে নকৰে তেনেহলে অসমৰ অধিকাংশই যিসকলে ছ'চিয়েল মিডিয়াৰ ব্যৱহাৰ কৰে সেইসকল উঠি অহা যুৱক যুৱতী ধ্বংস পথে গতি কৰিব। তাৰ ভিত্তিতে গৃহ বিভাগে আজি এইগৰাকী মহিলাৰ অৰ্থাৎ অসম আৰক্ষী বীৰংগনাৰ কামাণ্ডো পাপৰি কলিতাৰ ওৰফে কুহিক নিলম্বিত কৰিছে। এয়া এক প্ৰথম খোজ অসম আৰক্ষী। কিন্তু আপুনি জানি আচৰিত হ'ব, যিসকল ইউটিউবাৰক চাই বৰ্তমান সময়ত অসমৰ নৱপ্ৰজন্মই প্ৰত্যেকটো দিন কটাই সেইসকল ইউটিউবাৰে অসমৰ উঠি অহা নৱপ্ৰজন্মক ধ্বংস ফালেহে গতি কৰাইছে। ভালদৰে মন কৰিব তেওঁলোকৰ ভিডিঅ'সমূহলৈ। তেওঁলোকৰ ভিডিঅ'ত এনে কিছুমান এপ্লিকেশ্যনৰ বা এনে কিছুমান এপৰ এডভাৰটাইজমেণ্ট দিয়ে যিবিলাক এপে মানুহৰ জীৱন ধ্বংস কৰে। অৰ্থাৎ ই এক প্ৰকাৰৰ জুৱা, যি জুৱাত নেকি প্ৰত্যেকজন উঠি অহাৰ যুৱক যুৱতী এইসকল ইউটিউবাৰৰ পৰা চাই শিকে খেলিবলৈ, আৰু তেওঁলোকে যিসকলে প্ৰমোচন কৰে এই এপবিলাকৰ থাৰ্ড পাৰ্টি এপবিলাকৰ এই জুৱাৰ এপবিলাকৰ তেওঁলোকে তাৰ বিনিময়ত 5,000, 6,000 বা 10,000 টকাৰ পাবলৈ সক্ষম হয়। ইয়াৰ ফলত অসমৰ একাংশৰ যুৱক যুৱতী বা উঠি অহাৰ যুৱক যুৱতীয়ে এই এপসমূহ ডাউনলোড কৰে আৰু তাৎক্ষণিকভাৱে ধন ঘটা প্ৰলোভনেৰে বা ধন ঘটাৰ যি উদ্দেশ্য লৈ পিনে তেওঁলোকে গেম খেলিবলৈ আৰম্ভ কৰে, যাৰ ফলত নিজৰ যি ধন টকা পইচা আছিল সকলোখিনি খালী হোৱাৰ উপৰিও ঘৰৰ পৰিয়ালৰ ধন টকা পইচাসমূহ এই যি থাৰ্ড পাৰ্টি এপসমূহত ব্যৱহাৰ কৰে। যিবিলাক এপ বা যিবিলাক জুৱাৰ অসমৰ একাংশৰ ইউটিউবাৰসকলে প্ৰমোচন কৰি আছে সেইবিলাক এপত অসমৰ উঠি অহাৰ নৱপ্ৰজন্মই ধন টকা পইচা খৰচ কৰিছে, যাৰ ফলত বিভিন্ন ধৰণৰ সমস্যা দেখা গৈছে, যাৰ ফলত অসমৰ উঠি অহা যুৱক যুৱতীসমূহ ধ্বংস ফালে গতি কৰিছে। তেওঁলোকে পঢ়া শুনা কৰিবলৈ বাদ দিছে, সহজভাৱে টকাৰ ধন ঘটিবলৈ এনেসমূহ জুৱা খেলিবলৈ আৰম্ভ কৰিছে, যাৰ ফলত সমাজখন বিপদহে পৰিচালিত হৈছে বুলি অসমৰ এজন সমাজ সেৱিকা বুলি ক'ব লাগিব তেখেতক, বা অতি চিন্তনীয় ব্যক্তিয়ে, যিজন ব্যক্তি এজন অধিবক্তা আছিল, তেওঁ গুৱাহাটী উচ্চতম ন্যায়ালয় পালেগৈ আৰু ন্যায়ালয়ত এখন এজেহাৰ তেখেতে দাখিল কৰিলে, যাৰ ভিত্তিতে আজি অসম আৰক্ষীয়ে এই যিগৰাকী মহিলাৰ কুহিক চাকৰিৰ পৰা নিলম্বিত কৰিছে। আৰু ইতিমধ্যে জানিব পৰা গৈছে যে ইয়াৰ পাছতো হয়তো তেওঁলোকে যি কেইজন ইউটিউবাৰৰ বিৰুদ্ধে এজেহাৰ দাখিল কৰিছে তেওঁলোকৰ বিৰুদ্ধে কিছুমান ব্যৱস্থা গ্ৰহণ কৰিব বুলি। এতিয়া প্ৰশ্ন হয়, অসমৰ বৰ্তমান সময়ত অসমত বহু যুৱক যুৱতীয়ে অসমৰ ইউটিউবাৰসকলক ফ'ল' কৰে। তেওঁলোকৰ যি কণ্ঠ, মুক্ত কণ্ঠ, এইগৰাকী মহিলাৰ মুক্ত কণ্ঠ সকলোৱে ভাল পায়, আমিও এওঁ ভিডিঅ' চাওঁ, কিন্তু এওঁ যি সেই এপসমূহ ব্যৱহাৰ কৰি প্ৰমোচন কৰিলে তাতে হয়তো তেওঁ ভুল হৈছে। কাৰণ অসমৰ উঠি অহাৰ যুৱক যুৱতীক এনেধৰণৰ যি জুৱাৰ পৰা বা যি ধ্বংসৰ এক পচা, সেই পচাসমূহ কৰিব নালাগিছিল বুলি এতিয়া অসমৰ বহু লোকে ক'ব বিচাৰে। আৰু যিসকল ইউটিউবাৰে এনেধৰণৰ যি জুৱাৰ এপ
প্ৰমোচন কৰি আছে তেওঁলোকৰ পৰা ল'ৰা ছোৱালী বা সন্তানসমূহ ধ্বংস হ'ব বুলি যি সচেতন মহলে এতিয়া উল্লেখ কৰিছে আপোনালোকে কি ক'ব কমেন্ট বক্সত কমেন্ট কৰি জনাবলৈ নাপাহৰিব যিমান পাৰে সিমান এই ভিডিঅটো শ্বেয়াৰ কৰক আৰু এই যি ব্যৱস্থা বা এই যি ব্যৱস্থা গ্ৰহণ কৰিলে সেয়া কেনে হয় বা কেনে হোৱা উচিত ভাল হৈছে নে বেয়া হৈছে তাকো আপোনালোকে লিখিবলৈ নাপাহৰিব ধন্যবাদ জয় অসম